মোৰ নামটো দুটা নাম আছে একেলগে কৰোঁ অকণমান কাৰিকৰী দৃষ্টি মানে সমস্যাৰ কাৰণে একেলগে কৰিম প্ৰথমটো আহিব আমি চাম দেখি শুনি ভাবি গুণি পচন্দ অস্বীকাৰ কৰিছোঁ গুণি মানে গুণৱান বুলি শব্দ আমি আৰম্ভ কৰিম ইয়াৰ পৰা পাউচ আছে না নালাগে অডিঅ' ভিজুৱেল আহিব প্ৰথম প্ৰায় 50টা মান আছে আৰু নাই মই চাইলেন্ট মানে 10 নম্বৰ আৰু ভুল হলে 10 নম্বৰ কৰা যাব আৰু এনে বাগৰি গলে 10 কষ্ট মোৰ ইয়াতে আছে এতিয়া ক'বলৈ গানটো সহায়ক গানটো দেখোন আৰু ছবিখন তাৰ বেকগ্ৰাউণ্ড এইখন ছবি যে এই ছবিখনৰ সহায়ত ক'ব লাগে মানুহজন কোন আৰু ডকুমেণ্টাৰীখনৰ নাম কি সিএ 10 নম্বৰ পাইছে ইএ 10 নম্বৰ পাইছে আৰু এফএ 10 নম্বৰ পাইছে এবাৰ ডাইৰেক্ট কোৱেশ্চন নম্বৰ এ ইয়াৰ স্কোৰ মুকুচন্দ্ৰ ভূঞা এইটো হৈছে ইয়াৰ স্কোৰ অৰ্থটো ইটালিকা ডাৰ্ক এণ্ড লাইট আৰু গানটো ডকুমেণ্টাৰীখন একেবাৰে শুদ্ধ উত্তৰ নগাঁৱৰ ল'ৰা ভুল কৰিলে বেয়া কথা হ'ব 10 নম্বৰ পাইছে বুক নম্বৰ এবাৰ বজাই দিছো আহিব আউটৰ ব্ৰাজার ওলা বইবা কোন আছে সিমানা তো আছে প্রশ্নটো তেখেত হল আইয়েঙ্গার আইয়েঙ্গার তেওঁ এই অনুষ্ঠানটোৰ লগতে দেখিছো অনুষ্ঠানটোৰ প্ৰথম গৰাকী শেহতীয়া গৰাকী মানে 2023 চনত নিযুক্তি পোৱা গৰাকী কোন তেখেতৰ প্ৰথম অনুষ্ঠানটো এইটো লেবাৰ এক্ট অনাৰ বৰ্ণালী বাইদেউ নম্বৰ তোমালোক পালা এওঁলোকে তোমালোকৰ পিছৰ ভালকে মন ধৰি দুই তিনি চাৰি গানটো গাই কৰা 4 5 6 দুটা 10 নম্বৰ হৈছে গ্ৰুপ নম্বৰ বিএ और 10 नंबर से ग्रुप नंबर एफ है अब डायरेक्ट प्रश्न सी गायक जरूर नाम की क्वेश्चन 2023 बहुत आज ভালো গেছে রাজের ভাই কি হলো এওয়ারটা পাইছিল এ দিছে বি ও হ্যাঁ না বিজি কোন তো গান গাইছিল মই অভিনয় কৰিছিলে দেখিল গান গাইছিল চাগে আচ্ছা ডাইৰেক্ট আছিল ডাইৰেক্ট তো দিয়া না দিছে ৰাজেন নহয় তেখেত অসমৰ নহয় তেখেতৰ বিখ্যাত গান এটা আছে হিন্দী আৰু তেখেতৰ বাংলা ভাষাৰ গান বাইরে আর এটা মানে আর একটা প্রশ্ন করব তো অনুভূষা জবান হয়েছে আপনার গান গাইছে অনুভূষা সাইন নম্বর বলে দাও কি হয় সাইন আমরা ভূমিকা ডিসকাস করব আমি পারে না করে লাগানো যখন বছর সোশ্যাল মিডিয়া আর আমরা
বিভিন্ন বৰদৈচিলা কন্দ এনেকুৱা ছবি আঁকিছিল ল'ৰাই ছচিয়েল মিডিয়াত খুব চৰ্চা হৈছিল কোনে আঁকিছিল ছচিয়েল মিডিয়াত বহুত প্ৰায় বৰদৈচিলাৰ কাৰণেও ছবিবোৰ আঁকিছিল বৰ চৰ্চা হৈছিলে মই সাধাৰণতে ছচিয়েল মিডিয়াৰ পচন্দ নিদিও দিবলগীয়া হ'ল খুব চৰ্চা হৈছিল বোলে কোনে আঁকিছিল 1 2 3 4 সকলো ছচিয়েল মিডিয়াত আছে খুব চাই চাগে 5 ঘৰত কোনে দহ নম্বৰ হৈছে কোন নম্বৰ ডি ডাইৰেক্ট ৰাহুল গুপ্তা নহয় বিশাল দত্ত নহয় 5 ধন্যবাদ চিন্ময় ক'ৰ ঘৰ ক'ৰ চিন্ময় বৰ্মা এবার চাও গান হইল গানটো গাইছে তেখেতৰ নামটো সম্ভৱ নহয় কথাটো দৰকাৰ নাই তেখেতৰ আত্মজীৱনী প্ৰকাশ কৰিছে যোৱা এক নম্বৰ দুটা আছে আৰু গানটো যে কোন দুজনে কৰিছিল তেওঁ যোৱা বছৰ আমাৰ মাজত পাৰ কৰি দিছে মোক ক'লে কোন কাৰ আৰু তেখেতৰ আত্মজীৱনীখনৰ নাম কি গায়কজনৰ আত্মজীৱনীখন গায়িকাগৰাকীৰ আত্মজীৱনীখনৰ নাম কি আৰু কোনে কৰিছে পাউচ কৰি দুটা এটা কল ঠিক আছে আৰু সেইটো ভুলে কি হ'ব আঢ়ৈ হ'ব 1 2 3 4 5 6 দুইটা না এটা দুইটা ফলবনা 10 নম্বৰ কৈছে বুক নম্বৰ এফএ 10 নম্বৰ কৈছে 10 নম্বৰ কৈছে বুক নম্বৰ এ আধা কোন পানা কোনটো হাত কৰি লয় তেওঁলোকৰ পৰা আঢ়ৈ কৰি দিব লাগে আঢ়ৈ এটা বজে আৰু এলো হল ডি এবাৰ আজি পুৰকাটোৰ নাম লাগে আৰু লাগে তেওঁৰ আত্মজীৱনীৰ নাম মানে গীতিকাৰ লাগে লাকি যে গাইছে ভূপেন বীৰেন্দ্ৰনাথ দত্ত পুৰকা আৰু এখনৰ নাম তাহানি দিনবোৰ 5 নম্বৰ দিছো বুক নম্বৰ ই 5 নম্বৰ দিছো এবাৰ এখন বি তাহানি দিনবোৰ আৰু না বাইরে আৰু কোনকাৰ কুকুজি বাইদেউ কলে বেনদত্ত ছাৰ হয় বাইদেউ ধন্যবাদ আমাৰ নামটো পৰিচয় বাইদেউ দুগুণ দিয়ে থাকে বিবাদী বাইদেউ আৰু কোনটো বেনদত্ত ছাৰ ছাৰে কৈছিল যে এইটো আচলতে পৰম্পৰাগত বুলি কৈছে মই দিয়া কৰো ছাৰ পৰম্পৰাগত নহয় ছাৰে দিয়া কৰো এবাৰ এই আগৰ প্ৰশ্ন হাতীটোৰ নাম কি কেতিয়াবা সহজ প্ৰশ্ন হাতীটোৰ নামটো সহজ প্ৰশ্ন কেতিয়াবা সুধিবলগীয়া হয় এই এনসার দিব সব এইটো নামটো কি বিজুলী প্ৰসাদ কি বিজুলী প্ৰসাদ কি হয় এটো সকলোকে বয়সীয়া আছে সকলো এছিয়াৰ 90 বছৰ ঢুকাইছে যোৱা বছৰ ঢুকাইছে একেবাৰে বছৰ 10 নম্বৰ কে পাব গোটেইটা আছে বিজুলী প্ৰসাদ তেওঁলোকে শিক্ষিত 90 বছৰ মেগ উইলিয়ামছন মেগৰ প্ৰতীকটো থাকা বুলি কয়